নগাঁও জিলাৰ বিভিন্ন পঞ্চায়ত গঠন হোৱাৰ সমান্তৰালকৈ জিলাখনৰ নগাঁও জিলা ৰহা সমষ্টিৰ অন্তৰ্গত নৱগঠিত কাকমাৰী গাঁও পঞ্চায়তৰ গৃহ প্ৰৱেশ আৰু শুভাৰম্ভ অনুষ্ঠানটি অনুষ্ঠিত হৈ যায়। পঞ্চায়তৰ নতুন সভানেত্ৰী হিচাপে কাৰ্যভাৰ গ্ৰহণ কৰি কিৰণ হাজৰিকা আৰু উপ সভানেত্ৰী হিচাপে কাৰ্যভাৰ গ্ৰহণ কৰি সোনা পাটৰ। আজি গৃহ প্ৰৱেশ কাৰ্যালয় শুভাৰম্ভ কৰি ৰহা সমষ্টিৰ বিধায়ক শশীকান্ত দাস। ইয়াৰ উপৰিও অনুষ্ঠানত উপস্থিত থাকে বিশিষ্ট শিক্ষাবিদ জীৱন ডেকা, প্ৰাক্তন সভাপতি লক্ষ্যজ্যোতি হাজৰিকা, আঞ্চলিক সদস্য লক্ষীপ্ৰসাদ বৰদলৈৰ উপৰিও নৱনিৰ্বাচিত পঞ্চায়ত সদস্য, পঞ্চায়ত অফিচ ষ্টাফ আৰু জ্যেষ্ঠ সাংবাদিক প্ৰাঞ্জল নাথ। উক্ত আদৰণি সভাৰ শলাগৰ শৰাই আগবঢ়াই পঞ্চায়ত সচিব চন্দন কুমাৰ নাথে। ৰহাৰ পৰা সাংবাদিক নৱজ্যোতি ভূঞাৰ ৰিপৰ্ট, JNKD নিউজ। ঐতিহ্যমণ্ডিত কাকমাৰী গাঁও পঞ্চায়তৰ যি নৱনিৰ্বাচিত সদ্য সমাপ্ত পঞ্চায়ত নিৰ্বাচনত আমাৰ ইয়াতে ভাৰতীয় জনতা পাৰ্টি আৰু অগপ মিত্ৰজোঁটে আমি বৃহৎ সাফল্য লাভ কৰিবলৈ আমি সক্ষম হৈছোঁ। আৰু আজি আমাৰ ভাৰতীয় জনতা পাৰ্টি আৰু অগপ মিত্ৰজোঁটৰ পূৰ্ণ সমৰ্থনত আজি কাকমাৰী গাঁও পঞ্চায়তত একক সংখ্যাগৰিষ্ঠতাৰে আমি আজি গঠন কৰা হৈ গৈছে। আজি তাৰে আমাৰ গৃহ প্ৰৱেশৰ দিন। আজি গৃহ প্ৰৱেশৰ দিনটোত আমাৰ সভানেত্ৰী, উপসভানেত্ৰী আৰু সন্মানীয় ৱাৰ্ড সদস্যসকলে আজি অঞ্চলটোৰ পুৰুধা ব্যক্তিসকলক ইয়াতে একত্ৰিত কৰি, দলীয় কাৰ্যকৰ্তাসকলক একত্ৰিত কৰি আগন্তুক সময়ত পঞ্চায়তটোক কেনেধৰণে উন্নয়ন আৰু বিকাশৰ ক্ষেত্ৰত যোগাত্মক চিন্তাধাৰাৰে কেনেধৰণে আগুৱাই লৈ যাব লাগিব তাৰ দিহা পৰামৰ্শ ল'বৰ কাৰণে এটা সুন্দৰ ব্যতিক্ৰমী অনুষ্ঠান এটা ইয়াতে তেখেতসকলে আৰম্ভ কৰিছে। আজি এই অনুষ্ঠানটোত আহি অভিভূত হৈছোঁ আৰু প্ৰায় 100% খিলঞ্জীয়া ভূমিপুত্ৰ অধ্যুষিত এই পঞ্চায়তটো আগন্তুক সময়ত আমি উন্নয়ন আৰু বিকাশৰ যি যাত্ৰা, এই যাত্ৰাত যাতে অনিৰুদ্ধ যাত্ৰাত যাতে আমাৰ প্ৰতিনিধিসকলে শ্ৰদ্ধাভক্তি সহকাৰে সেৱাৰ মনোভাৱেৰে যাতে কাম কৰি যায়, তাৰ কাৰণে মই সকলোকে আহ্বান জনাইছোঁ। আৰু আমি দৃঢ় প্ৰতিজ্ঞ যে অসমৰ জনপ্ৰিয় মুখ্যমন্ত্ৰীগৰাকীৰ বলিষ্ঠ নেতৃত্বত আমাৰ খিলঞ্জীয়া অধ্যুষিত এই কাকমাৰী পঞ্চায়তে আগন্তুক সময়ত বিকাশ আৰু উন্নয়নৰ ক্ষেত্ৰত সফলভাৱে বহুদূৰ আগুৱাই যাবলৈ সক্ষম হ'ব। এইবাৰ পঞ্চায়ত নিৰ্বাচনত কাকমাৰী গাঁও পঞ্চায়তে বিজেপি অভূতপূৰ্ব সঁহাৰি লাভ কৰিলে। অভূতপূৰ্ব যোৱা সময়খিনিত আপুনি দেখিছে আমাৰ বিজেপি আৰু ভাৰতীয় জনতা পাৰ্টি আৰু আমাৰ অসম গণ পৰিষদৰ মিত্ৰজোঁটে ইয়াতে বিৰোধী দলতকৈ কংগ্ৰেছতকৈ যথেষ্ট বহু ব্যৱধানত ইয়াতে সফলতা অৰ্জন কৰিবলৈ আমি সক্ষম হৈছোঁ। আৰু আগন্তুক সময়তো আমি দৃঢ় কাকমাৰী পঞ্চায়তৰ ক্ষেত্ৰত এই পঞ্চায়তটো আচলতে পূৰ্বতে আমাৰ বটদ্ৰৱা সমষ্টিৰ অন্তৰ্ভুক্ত আছিল। সমষ্টি পুনৰ নিৰ্ধাৰণৰ ফলত কাকমাৰী, আজি নিজ হাতীচং, জামুগুৰি, কুজিদা এই তিনিটা আমাৰ খিলঞ্জীয়া ভূমিপুত্ৰ অধ্যুষিত অঞ্চল আমাৰ ৰহাৰ লগত অন্তৰ্ভুক্ত হৈছে। আৰু আমিও ইয়াৰ সামাজিক ব্যৱস্থাটোৰ লগত কাম কৰি অত্যন্ত ভাল পাইছোঁ। আমাৰ কাৰ্যকৰ্তাসকল যথেষ্ট শক্তিশালী, অধিক দায়িত্বশীল মনোভাৱেৰে তেখেতসকলে কাম কৰে আৰু সেইকাৰণে অধিক দায়িত্বশীল আৰু কৰ্তব্যশীলতাৰে সাংগঠনিক দিশটো তেখেতসকলে শক্তিশালীভাৱে কৰাৰ কাৰণে আমি পঞ্চায়ত নিৰ্বাচনতে হওক, আমি যোৱা লোকসভা নিৰ্বাচনতে হওক অভূতপূৰ্ব সফলতা আমি লাভ কৰিবলৈ সক্ষম হৈছোঁ। আৰু আমি আশাবাদী আগন্তুক সময়ত বিধানসভা নিৰ্বাচনতো আমি কাকমাৰী গাঁও পঞ্চায়তৰ পৰা আমি বিপুল ভোটৰ ব্যৱধানত বিৰোধী দলতকৈ আমি ভাৰতীয় জনতা পাৰ্টীয়ে ইয়াতে বিজয় ধ্বজা উৰাবলৈ আমি সক্ষম হ'ম। ধন্যবাদ।